আমাৰ অসমীয়াৰ বাবে ৰাতিপুৱাৰ চাহকাপৰ সমান আন কিবা হ'ব পাৰে জানো? আৰু এইখন হৈছে আমাৰ সন্মুখৰ পৰা হোটেলখন। কালি আহি চোৱাই নহ'ল আৰু এই ধুনীয়া ৰাস্তাটোৰে আমি আহি আছোঁ আজি হো চি মিনৰ সমাধিলৈকে। হো চি মিন হৈছে ভিয়েটনামৰ এজন ফ্ৰীডম ফাইটাৰ, লাইকাৱাৰ মহাত্মা গান্ধী, আৰু এইটো হৈছে হো চি মিনৰ সমাধি ক্ষেত্ৰ। পিছে এইটোৰ ভিতৰত সোমাব নোৱাৰি আৰু গাৰ্ড দুজনক দেখিছেনে, একেবাৰে ষ্ট্ৰেইট হৈ থিয় হৈ আছে, হাত ভৰি একোৱে লৰচৰ কৰা নাই। আৰু ছেকেণ্ড লোকেশ্যন হিচাপত আমি আহিছোঁ এটা টেম্পুললৈকে, আৰু এইটো এটা বুদ্ধিষ্ট টেম্পুল হয়। ইয়াত পিছে মানুহে ভগৱান তেনেকৈ বিশ্বাস নকৰে, নিজৰ কৰ্ম আৰু পূৰ্বজন্মকহে বিশ্বাস কৰে, কিন্তু কিছু কিছু ক্ষেত্ৰত তেওঁলোকে বুদ্ধিষ্ট কিছুমান ৰুলো বিশ্বাস কৰা দেখা যায়। আৰু এইবিলাক হৈছে কিছুমান পুৰণি ভাস্কৰ্য। মন্দিৰটো খুব ধুনীয়া আছিলে, খুব চাফা আছিলে। আৰু এয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। তাৰপিছত গধূলিলৈকে আমি এটা DJ পাৰ্টিলৈকে আহিলোঁ। তাত ৰাতিৰ খানাটো আমি খালোঁ। আৰু পিছে আমাৰ অসমীয়া বিহু দেখিলে ৰ'ব নোৱাৰে। আজিলৈকে ইমানেই, পুনৰ আহিম।